নমস্কাৰ দৰ্শক মই পংকজ চন্দ্ৰ আপোনালোকে চাই আছে কৃষি জাগৰণ অসম দৰ্শকসকল আজি মই উপস্থিত আছোঁ নতুন আইচিআৰ প্ৰচাৰকেন্দ্ৰত ইয়াতে কৃষি জাগৰণ মিডিয়া গ্ৰুপ মহিন্দ্ৰা ট্ৰেক্টৰ্ছ আৰু আইচিআই আয়োজন কৰিছে মিলিয়নাৰ ফাৰ্ম অফ দ্য ইণ্ডিয়া এৱাৰ্ড 2024 ইয়াত অসমৰ এজন কৃষকেও ইয়াত বঁটা পাইছে তেওঁ আকবৰ আলী দাদা নমস্কাৰ আপোনাক নমস্কাৰ আপোনাক অভিনন্দন জনাইছোঁ থেংক ইউ MFOI মিলিয়নাৰ ফাৰ্মাৰ অফ ইণ্ডিয়া এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ আৰু আমি ইয়াতে আহি ফাৰ্মাৰবিলাকৰ এনেকুৱা এটা অনুভৱ হৈছে যে ফাৰ্মাৰ পৰিচয় দিবলৈ বহুত ভাল লাগিছে কাৰণ আগতে মানুহে ফাৰ্মাৰ পৰিচয় এটা দিবলৈ যে আমি খেতিয়ক পৰিচয় দিবলৈ ইমান সংকোচ কৰিছিল কিন্তু এতিয়া ইমান ভাবিলোঁ ইয়াতে আহি বহুত ভাল লাগিছে আৰু মানুহক মানে উৎসাহ যিটো মানুহৰ উৎসাহ সেইটো আৰু জাগিছে মানে আহি পেলাই আকৌ মানে নতুন উদ্যমেৰে খেতিত কাম কৰা বা খেতি ডাঙৰ কৰাৰ এইখিনি মানে এটা নতুন আইডিয়া বহুত পালোঁ ইয়াতে আহি ধৰা এনে আমাৰ মানে এটা ধাৰণা আছে যে কৃষক মানে দুখীয়া দৰিদ্ৰ বা এইখিনি আনএডুকেটেড মানুহে খেতি কৰে বুলি এটা ধাৰণা আছে ইয়ালৈ সেই ধাৰণাটো আপোনাৰ সলনি হৈছে নে সেইটো ধাৰণাটো নিশ্চয় সলনি হৈছে কাৰণ আমি ইয়াতে আহি চালোঁ যে মানুহে যিমানখিনি খেতি কৰে আমি সৰু সুৰা খেতি কৰোঁ ইয়াতে আহি আজি চালোঁ যে মানুহে খেতি কৰি হেলিকপ্টাৰ কিনিছে সেই দাদাকো লগ পাইছোঁ আমি ইমান ডাঙৰ এজন মানুহ আৰু তেখেতৰ কথা পাতিলোঁ বহুত ভাল লাগিল তেখেতক কথা পাতি আৰু তেখেতে মানে ইমান ডাঙৰ ফাৰ্ম বনাইছে আৰু এইটো মানে দেখি পেলাই আমি ভাবিছোঁ যে ইণ্ডিয়াত আমি যিমানখিনি ফাৰ্মাৰ আছোঁ মানে আকৌ আৰু বেছি ডাঙৰ কৰিবলৈ মন গৈ আছে আৰু ভৱিষ্যতত আমি আৰু আগবাঢ়ি যাব পাৰিম ইয়ালৈ আহি আপুনি বিভিন্ন ধৰণৰ আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ কৃষক আজি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ পৰা কথা বতৰা হৈছে হয় নিশ্চয় কথা বতৰা পাতিছোঁ আমি গেদাৰ আলোচনা কৰিছোঁ আলোচনা কৰি পেলাই বহুত ভাল লাগিছে তেখেতৰ পৰা আইডিয়া লৈছোঁ আমাৰ পৰা তেখেতৰ আইডিয়া লৈছে অলপ যে একচুৱেলি মই মানে ড্ৰাগন খেতি কৰোঁ ড্ৰাগন মৌচুম্বী মাল্টা মানে আপোনাৰ এইবিলাক মানে খেতিত মানে হৰ্টিকালচাৰ মানে যিটো হাই ভেলু ক্ৰপছ ফ্ৰুট সেইবিলাকৰ ওপৰতে কাম কৰি আছোঁ তো আমি যিটো এৱাৰ্ড পাইছোঁ এইটো মানে হৰ্টিকালচাৰ মানে এৱাৰ্ড পালোঁ হৰ্টিকালচাৰ ফালৰ পৰা আমাৰ ড্ৰাগন মৌচুম্বী মাল্টা আৰু পাইনাপেল আৰু মানে আমি নাৰ্চাৰী কৰোঁ পুলি বিক্ৰী কৰোঁ মানে হাই ভেলু ক্ৰপছৰ পুলিখিনি আমি বনাই পেলাই আপোনাৰ বিক্ৰী কৰোঁ ভাল প্ৰডাক্ট যিবিলাক মানে কোৱালিটি পুলি হয় সেইবিলাক বনাই পেলাই আমি চেল কৰি আছোঁ আৰু মানুহক আমি মানে বিভিন্ন মানুহক খেতি বাতি কৰি দি আছোঁ মানে খেতি কৰি দি আছোঁ যাতে মানে সিহঁতে মানে যেনেকৈ আইডিয়া দি আছোঁ আৰু আমি কোঅপাৰেটিভ ছ'চাইটিৰ লগত আমাৰ BTCত তেখেতৰ লগত জড়িত হৈ মানে আমি মানুহৰ লগত মানে কেনেকৈ মানুহৰ মানে আগবাঢ়ি যাই পেলাই সিহঁতক মানে খেতিৰ ফালে আমি আগবাঢ়ি লৈ আহিব পাৰোঁ সেইটো আমি কাম কৰি আছোঁ ইতিমধ্যে আৰু আমি সেইটো ছাকচেছো হৈছোঁ দাদা অসমৰ মানে অধিকাংশ কৃষকেই অলপ মানে দুখীয়া বা দৰিদ্ৰ তেওঁলোকে সদায় অভাৱ অনলত জড়িত হৈ থাকে যদি তেওঁলোকে পৰিকল্পিতভাৱে কামবিলাক খেতিপথাৰবিলাক আগবঢ়াই নিয়ে বা যি আমাৰ প্ৰযুক্তি আহিছে প্ৰযুক্তি যদি ব্যৱহাৰ কৰে তেওঁলোকে আগবাঢ়ি যাব পাৰিবনে নিশ্চয় কাৰণ দাদা আপুনি জানে আমাৰ অসমৰ যিখিনি আমি ধান খেতি কৰোঁ বা যিখিনি খেতি কৰাৰ পৰা আমাৰ পথাৰখন এনেই উদং হৈ থাকে মানে পথাৰত বেলেগ আৰু একো নকৰে আমি ইয়াত এবাৰহে খেতি কৰে আৰু আমি ইয়াতে আজি আহি পেলাই চালোঁ যে মানুহে মানে এক মাহৰ কাৰণেও মানে সিহঁতে মাটিখন এনেই পেলাই নথয় মানে ইণ্টাৰ ক্ৰপিং হাই ভেলু ক্ৰপছ কৰে মানে এটাৰ পিছত এটা ক্ৰপ কেনেকৈ আমি কৰিব পাৰোঁ সেইটো আমি শিকিবলৈ সক্ষম হৈছোঁ আৰু আমিতো এনেকৈ কৰি আছোঁ তথাপি আৰু মানে অলপ মাটিত কেনেকৈ বেছি খেতি কৰিব পাৰে আৰু অলপ মাটিত যদি আমি বেছি মানে হাই ভেলু ইণ্টাৰ ক্ৰপিং কৰোঁ তেনেহ'লে কি হয় আমাৰ মানে খৰচাটো একেবাৰে কমি যায় মানে এটা জেগাৰ পৰা আমি বেছি প্ৰডাকশ্যন পাবলৈ সক্ষম হওঁ যেনেবা আমি কৰি আছোঁ আমাৰ তাতে এতিয়া মানে আমাৰ ড্ৰাগনৰ তলত আমি গাজৰ কৰি আছোঁ মূলা কৰি আছোঁ কবি কৰি আছোঁ ভোট জলকীয়া কৰি আছোঁ এনেকুৱাই তাৰমানে আপোনাৰ খেতি যেতিয়া মানে ছিষ্টেমেটিকভাৱে তাৰমানে যেতিয়া আমি এটা জেগাতে মানে বেছি বিভিন্ন দৰকাৰী আমি হেৰিখিনি ৰুই দিম সেই জেগাখিনি আৰু এটা জেগাৰ পৰা আমি যেতিয়া বেছি মানে এটা যদি আমি বাইচাঞ্চ যদি ফলব খাই যাওঁ এটা কিবা নহয় আন এইটোৰ পৰা আন এটা ফিল আপ হৈ যাওঁ আন এটাৰ পৰা যেনেবা আমি বগৰী খেতি কৰোঁ বগৰী খেতিৰ লগতে আপোনাৰ আমি ৱাটাৰ মিলন কৰোঁ তাৰপিছত ৱাটাৰ মিলনৰ লগত আমি আপোনাৰ মিঠালাও মানে মিঠালাও পামকিন কৰোঁ কি হয় ভোট জলকীয়া আমাৰ পামকিনৰ পৰাই আহি যায় আৰু ৱাটাৰ মিলনৰ পৰা ভালখিনি পইচা পাই যাওঁ সেইটোতো এক্সট্ৰা পাই যাওঁ আমি আৰু লগতে কি হয় আমাৰ বগৰীটো আমি এইটো মেইন ক্ৰপছ আমাৰ থাকিলেই তো এনেকুৱা ছিষ্টেমত যদি আমি খেতি কৰোঁ তেনেহ'লে আমাৰ ফাৰ্মাৰবিলাকৰ বহুত মানে ডেভেলপ হ'ব আৰু উন্নতি কৰিবলৈ সক্ষম হ'ব নাইকিয়া হ'ব আৰু আমাৰ অসমৰ যিবিলাক মানে ফাৰ্মাৰ আছে সেইবিলাকে মানে ইনভেষ্ট কৰিব নোখোজে হ্যাঁ কিন্তু আমি বেলেগ ইয়াতে আহি অনুভৱ কৰিলোঁ যে যিমানখিনি ফাৰ্মাৰ আছে বাহিৰৰ মহাৰাষ্ট্ৰ হওক হায়দৰাবাদ হওক তেলেংগানা হওক বিভিন্ন ষ্টেটৰ পৰা লগ পালোঁ সিহঁতে মানে কৰোৰ টকা ইনভেষ্ট কৰে
আৰু আমি মানে আমাক ৰিস্ক ল'বলৈ ভয় নহয় জানো হয় আমি ৰিস্ক ল'বলৈ ভয় কৰোঁ আৰু সিহঁতে মানে ৰিস্ক আছে অলপ নাথাকা নহয় কিন্তু সিহঁতৰ মানে ৰিস্ক নাই মানে যিখিনি আমি মানে ডাঙৰ পইচা বেছি পইচা আমি বেলেগ কামত ইনভেষ্ট কৰোঁ সিহঁতে বেলেগ ইমানখিনি পইচা আমাৰ ফাৰ্মতে ইনভেষ্ট কৰে সেইকাৰণে সিহঁতৰ প্ৰফিটটো বহুত বেছি হয় আৰু সিহঁতে অলপ সৰু খেতি নকৰে বহুত ডাঙৰ খেতি কৰে বৃহত্ত এৰিয়াতে খেতি কৰি আছে সিহঁতে দাদা মই শেষত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ MFI যি কৃষি বঁটা অনুষ্ঠান এই অনুষ্ঠানটোৱে আমাৰ কৃষকসকলৰ মাজলৈ এটা কেনেকুৱা এটা বাৰ্তা লৈ যাব এই বিষয়ে কওক আৰু হয় নিশ্চয় আপুনি যিটো কথা সুধিছে MFI যেটো মানে মিলেনিয়াৰ ফাৰ্মাৰ অফ ইণ্ডিয়া এৱাৰ্ড সেইটো মানে ফাৰ্মাৰবিলাকক এটা উৎসাহ আগবঢ়াব যে আমি যাতে নেক্সটত মানে আমিও এই এৱাৰ্ডটো পাবলৈ সক্ষম হওঁ তেতিয়া মানুহৰ এটা উৎসাহ জাগে যে মানুহৰ খেতি আগত যেনেকৈ পৰিচয় দিবলৈ মানুহে টান পাইছিল যে আমি খেতিয়ক বুলি এতিয়া মানুহে গৌৰৱ অনুভৱ কৰে যে আমি খেতিয়ক তো সেনেকুৱাই মানে ঠিক এৱাৰ্ড পালে মানুহৰ মনৰ আনন্দ লাগে যে আমি এটা কিবা পাইছোঁ মানে কিবা কাম কৰি মানে সফলতা অৰ্জন কৰিবলৈ পাইছোঁ তেতিয়া মানুহৰ এটা মনৰ শান্তি আহে আৰু সেইটো যি ফাৰ্মাৰ এৱাৰ্ডটো পোৱা মানে খালি আমি ব্যক্তিগতভাৱে সেইটো মই পাইছোঁ মোৰ এটা গৌৰৱ সেইটো নহয় আমাৰ ফাৰ্মাৰ যিমানখিনি মানে আমাৰ খেতিৰ লগত জড়িত হৈ আছে মানুহ চবৰে এটা গৌৰৱ ধন্যবাদ ঠিক থেংক ইউ